বোকাজান বিলাতী মাটিৰ কাৰখানাৰ পৰা নিৰ্গত ধূলিৰে বিপৰ্যস্ত বোকাজানৰ জনজীৱন। কাৰখানাৰ প্ৰদূষণৰ নিয়ন্ত্ৰণ ব্যৱস্থা বুজ ললে আছুৰ সম্পাদক সৰ্জন হানছে। 1974 চনতে উৎপাদন আৰম্ভ হোৱা বোকাজান বিলাতী মাটিৰ কাৰখানাৰ পৰা নিৰ্গত হোৱা ধূলিয়ে সুদীৰ্ঘ দিন ধৰি বোকাজানবাসী ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিষয়টো কেন্দ্ৰ কৰি বোকাজানৰ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে 2023 চনৰ মাৰ্চ মাহত প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে কাৰখানাৰ ধূলি প্ৰদূষণ নিয়ন্ত্ৰণ এক আঁচনি গ্ৰহণ কৰা হয়। ছমাহৰ ভিতৰতে আঁচনিখন সম্পূৰ্ণ হোৱাৰ সময় ঘোষণা কৰা হৈছিল যদিও আজি পৰ্যন্ত আঁচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ নহল। এনে এক পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হানছেৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ এটা দল শনিবাৰে পিয়লি কাৰখানাৰ চৌহদত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰাৰ লগতে কাৰখানাৰ কৰ্তৃপক্ষৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হয়। আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক গৰাকীয়ে কাৰখানাৰ কৰ্তৃপক্ষই অহা 1.5 মাহৰ ভিতৰত আঁচনিখন কাৰ্যক্ষম হৈ উঠাৰ আশ্বাস প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। আনহাতে বিলাতী মাটিৰ কাৰখানাটোৰ উন্নতিকৰণৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে কাৰখানাৰ বিভিন্ন পদৰ নিযুক্তিৰ ক্ষেত্ৰত থলুৱা নিবনুৱাক অগ্ৰাধিকাৰ দিব বুলি কাৰখানাৰ কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰা বুলি অৱগত কৰে। আঁচনিখনৰ কাম 90% সম্পূৰ্ণ হোৱাৰ লগতে প্ৰতিকূল বতৰ তথা ঠিকাদাৰ প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে আঁচনিখনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়তকৈ কিছু বিলম্ব হোৱা বুলি মত ব্যক্ত কৰে কাৰখানাৰ প্ৰবন্ধকগৰাকীয়ে। कंट्रोल करने के लिए लास्ट ईयर मार्च महीने में एक प्रोजेक्ट आप लोगों ने लॉन्च किया था जी 11 मार्च को। यस, तो वो प्रोजेक्ट अभी तक मतलब कंप्लीट नहीं हुआ। प्रोजेक्ट कंप्लीट ना होने के पीछे कुछ हमारा इंटरनल से ज़्यादा एक्सटर्नल थोड़ा दिक्कत रहा है। और ठीक है, हम इसको क्या बोलें, हार्ड लक ही बोलें कि हमें जो पार्टी मिली है थोड़ा सा उसको प्लानिंग में थोड़ा कमी लगी, बट हम लोगों ने उसको काफ़ी सपोर्ट किया है और फिजिकल वर्क चालू होने से थोड़ा सा पेस पकड़ा। और हम उम्मीद ये थे कि हम लोग दिसंबर में कमीशन कर देंगे, दिसंबर में, क्योंकि बीच में बारिश 20 बार इस साल आपको पता होगी बारिश 800-900 के mm के करीब हो चुकी है। तो बारिश ने भी थोड़ा परेशान तो जरूर किया, बट हमारा फिजिकल वर्क रुका नहीं और हम लोग अभी उम्मीद में थे कि हम दिसंबर 31 को ही कमीशन करने वाले थे। लेकिन कुछ आदमी का दिक्कत हुआ, कुछ पार्टी के साथ दिक्कत हुआ, बट हम लोग लाइजनिंग लगे हैं। और मैंने आप लोगों को पहले ही बोला कि आप मुझे सिर्फ 45 दिन का मौका दीजिए। इस सर्किट में एक बटन दबेगा, पंखा चलेगा, जिससे आपको पता चलेगा कि नहीं अब ये चालू होने वाला है। तो अगला 45 दिन में मतलब वो प्रोजेक्ट चालू हो जाना चाहिए पूरी तरह से। हम लोग उम्मीद है, हम लोग इस पर जो हम लोगों ने पूरी डिस्कशन किया है अपनी टीम के साथ, अपने वेंडर के साथ, तो इस होप में है कि हम लोग इस रास्ते पे आगे बढ़ चुके हैं। अब कमीशन ही हुआ, ऑलरेडी हमने एक कमीशन कर दिया प्रोजेक्ट। हमने 2 प्रोजेक्ट लिए हुए थे, तो हॉट एयर डक्ट का प्रोजेक्ट कमीशन हो गया, अब ये भी प्रोजेक्ट कमीशन हो जाएगा। और हमारे लिए टॉप मैनेजमेंट हमारी दिल्ली कॉर्पोरेट ऑफिस पूरी पुशअप कर रही है, हर तरह सपोर्ट करती है, आपको जो करना करिए। और यहाँ की जो एनवायरनमेंट है, उस एनवायरनमेंट को इतने सालों से चल रही मुसीबतों से निजात दिलाइए, उसके लिए हम लोग लगे हुए हैं। आपका सपोर्ट मिलता है, बहुत अच्छा लगता है। आप हमें ऐसे ऐसे समय पर हमको थोड़ा सा किक करते रहिए, ताकि हमारे लोगों को भी प्रेशर बने कि नहीं यार, ये प्रोजेक्ट होने से घर के लोगों के साथ साथ यहाँ जो बाहर रह रहे हैं, जितनी जिंदगियाँ रह रही है, उनको सख्त सांस मिले और वातावरण में अच्छे से रह सकें। 2023 চনৰ আগষ্ট মাহৰ বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বোকাজানবাসী ৰাইজৰ সহযোগত গণ আন্দোলন হৈছিলে। আৰু এই গণ আন্দোলনৰ এটাই দাবী যে CCI যিটো ইয়াত এয়াৰ পলিউশ্যন হৈছে, এই এয়াৰ পলিউশ্যনৰ যাতে মানে তেওঁলোকে এটা ব্যৱস্থা লয় আৰু মেন পাৱাৰ যাতে আমাৰ প্ৰিফাৰেঞ্চ আমাৰ ইয়াত থলুৱাসকলক দিব লগায়। গতিকে আজি আমি সাক্ষাৎ কৰিব আহিছোঁ CCI জেনেৰেল মেনেজাৰক। আৰু তেখেতক সাক্ষাৎ কৰাৰ পিছত তেখেতে আমাক জনালে যে যোনটো আমাৰ এয়াৰ পলিউশ্যন যোনটো কমাব লাগে, যাতে আমাৰ ইয়াতে জনসাধাৰণ যাতে তেওঁলোকে ভুক্তভোগী হৈ আছে। গতিকে তেওঁলোকে আমাক জনাইছে যে অহা প্ৰজেক্ট এটা কামটো আৰম্ভ হ'ল আৰু সম্পূৰ্ণ হ'ব, বা সম্পূৰ্ণ হোৱাৰ কাৰণে অকল এতিয়া 1.5 মাহমান সময় লাগে বুলি কৈছে। গতিকে আমি খুব এটা ভাল পজিটিভলি লৈছোঁ যে যদি সেইটো হৈ যায় তেন্তে আমাৰ ইয়াত বসবাস কৰা আন লোকসকলৰ তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যাতে এটা ভাবুকি নাহে। আৰু তেওঁলোকৰ এটা কথা মই পাতিছোঁ যে মেন পাৱাৰ যোনটো আমাৰ ইয়াতে একমাত্ৰ গৌৰৱৰ কাৰ্বি আংলঙৰ কাৰণে যে এটা কাৰখানা আছে, আৰু এই কাৰখানাৰ জৰিয়তে যে ইয়াত বহুত জীৱনৰ ইয়াত তেওঁলোকে মিলিত হৈ তেওঁলোকৰ পৰিয়ালটো চলি আছে। গতিকে এই কাৰখানাখন বন্ধ হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু
অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যাতে ইয়াত এই কাৰখানাখন আপগ্ৰেড হোৱাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা লয় আৰু ইয়াত বিশেষকৈ আমাৰ কাৰ্বি আংলং অসম তেওঁলোকে ইয়াত যিকোনো কাম ধৰণে ওলাওক প্ৰথম আমাৰ অসমীয়া বা আমাৰ ইয়াত কাৰ্বি যুৱক যুৱতীসকলক প্ৰিফাৰেঞ্চ দিয়ে তাৰ পিছতে যাতে ইয়াত যদি নাপায় মানুহ তেন্তে বাহিৰৰ পৰা আনিবৰ কাৰণে তেখেতে আমাক এছুৰেঞ্চ দিছে আৰু এই কথা দি আমি গৌৰৱ কৰিছোঁ আৰু যদি 1 মাহ 1.5 মাহ পিছত যদি তেওঁলোকৰ কাম যদি সম্পূৰ্ণ নহয় তেন্তে এটাই কথা যে আমি মুকলিভাৱে গণ আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছোঁ বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণে বোকাজানৰ এটা বিৰূপ প্ৰভাৱ নিশ্চয় পেলাইছে আপোনালোকে বুজি পাইছে চাওক যোৱা বছৰ যোনটো আন্দোলন কৰাৰ পিছত তেওঁলোকে যে এটা প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকৰ প্ৰজেক্টটো আৰম্ভ কৰিম বুলি আৰু আমি ইতিমধ্যে গম পাইছোঁ যে প্ৰজেক্টখন সম্পূৰ্ণভাৱে 90% হৈ গ'ল বুলি ক'লে আৰু এতিয়া আকৌ 1.5 মাহ পিছত তেওঁলোকে প্ৰজেক্টখন মুকলি কৰি দিব আৰু এই মুকলি হৈ যোৱাৰ লগে লগে এয়াৰ পলিউশ্যনখন যাতে কমি আহিব আৰু জনসাধাৰণ যাতে এই ভুক্তভোগী নহয় এই কথাষাৰ GM নিজে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু এই প্ৰতিশ্ৰুতি আমি পজিটিভ লৈছোঁ যদিহে তেওঁলোকে সম্পূৰ্ণভাৱে সময়মতে তেওঁলোকে যদি নকৰে তেন্তে আমি গণ আন্দোলনৰ কাৰণে আমি সাজু আছোঁ ইতিমধ্যে কিন্তু আৰম্ভণি কৰাৰ সময়ত তেখেতলোকে এটা প্ৰতিশ্ৰুতি দিছে 6 মাহৰ ভিতৰত তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব ইতিমধ্যে কিন্তু 2 বছৰ সম্পূৰ্ণ হ'বৰ হৈছে কিন্তু আজিলৈ কিন্তু জেনেৰেল মেনেজাৰৰ লগত আমি কথা পাতিলোঁ আলোচনা কৰিলোঁ তেখেত ক'লে যে যোনে ঠিকাদাৰ লৈছিলে ঠিকাদাৰজনে মানে লেহেমীয়া কাম কৰি আছে বুলি ক'লে আৰু আগৰজন যি জেনেৰেল মেনেজাৰ আছিলে তেখেতে কৈছে 6 মাহ ভিতৰত কিন্তু এতিয়া তেওঁলোকৰ জেনেৰেল মেনেজাৰ বদলি হ'ল এতিয়া নতুনকৈ যি জেনেৰেল মেনেজাৰ ইয়াত আছে বা তেখেতৰ নেতৃত্বতে তেখেতে কৈছে যে এতিয়া আমি নিজে আজি আমি ইয়াত ইনস্পেকশ্যন কৰিব আহিছোঁ চাব আহিছোঁ জাগালে নিজে তেওঁ আছে আৰু তেওঁ দেখাইছে আমাক বস্তুবোৰ প্ৰজেক্টখিনি আৰু তেখেত নিজে কৈছে যে সম্পূৰ্ণ 90% কামটো হৈ গ'ল এতিয়া অকল তেখেতক 1.5 মাহ লাগে বুলি কৈছে আৰু 1.5 মাহ ভিতৰত যদি তেওঁলোকে সম্পূৰ্ণভাৱে মুকলি কৰি দিম বুলি কৈছে আৰু আমাক ইনস্পেকশ্যন কৰি দেখাইছে যে কি এতিয়া লাগিব লগা বস্তু আছে বুলি কৈছে গতিকে তেখেত কোৱা মতে আৰু কন্ট্ৰেক্টৰ যিজন কন্ট্ৰেক্ট দিছে এই কন্ট্ৰেক্টৰ যদি সম্পূৰ্ণভাৱে যদি লাগি দিয়ে তেন্তে 1.5 মাহ তেওঁলোকে এই কামটো কমপ্লিট কৰি দিব বুলি কৈ তেওঁলোকে আশা দিছে বোকাজানৰ পৰা প্ৰকাশ গগৈ মাই নিউজ এনি